সব তো বিকাৰ থকা বস্তু হয়নে বাৰু সেইটো সিদ্ধ নহল সিদ্ধ মানে তাত টেঙা জ্বলা নিমখ একো থাকিব নালাগিব দেই মই কথাটোহে কৈছো সেই বুলি আৰু তাতি বাপে ক'লে বুলি আৰু আপোনালোক সিদ্ধটো আৰু এনেকুৱাই নবনাব আপোনালোকৰ নিজৰ নিজৰ ৰুচি অনুৰূপে আপোনালোক খাব আমি মানা কৰা নাই কিন্তু বৈকুণ্ঠৰ ভাগৱতৰ অনুষ্ঠানত প্ৰায় চাব 7 দিনীয়া ভাগৱতত প্ৰায় একেবাৰে নিমখ চিমখ নথকা এটা সিদ্ধ একেবাৰে সিদ্ধকে বনায় মানে চাউল দালি থাকে আকৌ মচুৰ দালিও নিদিয়ে কাৰণ মচুৰ দালিটো আকৌ বৈষ্ণৱৰ আহাৰ নহয় 4টা বস্তু বৈষ্ণৱজনে খাব নালাগে এইটো শাস্ত্ৰই কৈছে বহুত পুৰাণৰ কথা আমি অৱহেলা কৰো কিন্তু এটো অৱহেলা কৰিব নালাগে 4টা বস্তু কি কি বৈষ্ণৱজনে নাখায় যি শুদ্ধ বৈষ্ণৱ দেই যি সাধনত থাকে 4টা বস্তু নাখায় এক হৈছে মসুৰ দালি 2 নম্বৰ হৈছে ছত্ৰক মানে হৈছে মাশরুম এটুক হিন্দীত কুকুরমুত্তা বুলিও কয় ছত্র মানে ছাতি নিচিনা থাকে এটো সংস্কৃতত ছত্ৰক বুলি কয় এটো মাশরুম বুলি কয় যে আমি যে খাই আছো যে ধুনিয়াকে কাঠফুলা এটো বৈষ্ণৱৰ আহাৰ নহয় এটো বেদে মানা কৰি থৈছে মসুৰ দাল ছত্ৰক আৰু নহৰু আৰু পিয়াজ এই 4টা বস্তু তামসিক আহাৰৰ কাৰণে ভকতে নাখায় অকল এইটোৱে তামসিক আহাৰ নহয় বহুত আছে আৰু মাছ মাংস ইত্যাদি ইত্যাদি বহুতে আকৌ এতিয়া হাহুন মাহত বলে মাছ মাংস নাখাও আৰু ভাদৰ মাহত খাম আৰু শিৱ ভকতসকলে কৈছে যে হাহুন মাহত আমি মানে মাছ মাংস নাখাও ভাদৰ মাহত মাছ মাংস খাম আৰু কৃষ্ণ ভকতসকলে কৈছে যে নাই নাই বলে আমি ভাদৰ মাহত নাখাও কিন্তু হাহুন মাহত ও হৰি ওরাম খাই থাকো নহয় জানো কিন্তু আসলতে মাছ মাংস খাই ঈশ্বৰক ভজাজন বা ভক্তি কৰাজন কোনো দেৱতাই মাছ মাংস খোৱা ভকতৰ পৰা সেৱা গ্ৰহণ নকৰে মানে আৰু ললেও বহুত কষ্টৰে বহুত দুখ পাই কিনি লয় আৰু ভগৱান উপায়টো নাই বহুতে আকৌ ৰাতি বলে মাছে মাংসই বহুত মানুহে এনেকুৱা আছে অকমান ইবিদেও খাই দিয়ে হয়নে বাৰু মাছ মাংস ইবিদেও খাই দিয়ে খাই নে বাৰু আৰু ৰাতি পুৰা খাই কিনি ৰাতিপুৱা আকৌ গা পা ধুই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা এটা জনাই কি প্ৰাৰ্থনাটো